প্ৰতিভা সন্ধানী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতে বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে এই টেলেণ্ট সাৰ্চ এক্সাম বা প্ৰতিভা সন্ধানী পৰীক্ষা যদি আমি দিওঁ আমি পইচা কিমান পাম, যদি আমি পাছ কৰোঁ কিমান পইচা দিয়ে। গতিকে ইয়াৰ বিষয়ে আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, ইয়াতে যদি তোমালোকে যদি প্ৰতিভা সন্ধানী পৰীক্ষাত পাছ কৰা, এটা লিখা আছে 1 নম্বৰত দ্য সিলেকশ্যন লিষ্ট হেজ বিন প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ মেৰিট। দ্য নৰ্মছ অফ দ্য এক্সামিনেশ্যন আৰ স্পেচিফাইড বাই দ্য ষ্টেট একাডেমিক কাউন্সিল। আছাম ইজ ফ'ল'ড এট দ্য টাইম অফ প্ৰিপেৰেশ্যন অফ ৰিজাল্ট। তোমালোকৰ সিলেকশ্যন লিষ্টখন তোমালোকৰ পৰীক্ষা কিমান ভাল হয় তাৰ ওপৰত ভিত্তি কৰি তোমালোকক দিয়া হয়। 2 নম্বৰত আছে an appreciation certificate cum scorecard will be issued to the students who are selected as top 3 position across the state and 80% and above scored candidates in the talent search examination 2023. The appreciation certificate cum scorecard can be downloaded through the Vidyarthi app and official website madhyamik.assami.gov.in and vidyarthi.co.in. তোমালোকে যদি টপ 3 পজিশ্যন লাভ কৰিবলৈ সক্ষম হোৱা বা 80%ৰ ওপৰত যদি তোমালোকে নম্বৰ পোৱা, তেতিয়াহ'লে তোমালোকক এখনকৈ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিয়া হ'ব। সেই চাৰ্টিফিকেটখন তোমালোকে বিদ্যাৰ্থী যিটো মোবাইল এপ আছে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিবা বা মাধ্যমিক আছাম gov.in বা vidyarthi.co.in গৈও তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। 3 নম্বৰত আছে কেছ এৱাৰ্ড উইল প্ৰভাইডেড বাই দ্য ষ্টেট একাডেমিক কাউন্সিল আছাম টু দ্য টপ 3 পজিশ্যন হোল্ডাৰ্ছ এক্ৰছ দ্য ষ্টেট। দ্য কেছ এৱাৰ্ড এমাউণ্ট আৰ মেনশ্যনড বিল'। এই টপ 3 পজিশ্যন যদি তোমালোকে পোৱা, তেতিয়াহ'লে তলত দিয়া ধৰণে তোমালোকে পইচাসমূহ তোমালোকক দিয়া হ'ব। ফাৰ্ষ্ট পজিশ্যন হোল্ডাৰ যদি তোমালোকে ফাৰ্ষ্ট পজিশ্যন পোৱা 10,000 ৰুপিজ পাবা। ছেকেণ্ড পজিশ্যন যদি তোমালোকে পোৱা 8,000 পাবা। থাৰ্ড পজিশ্যন যদি তোমালোকে পোৱা 6,000 কৈ তোমালোকক দিয়া হ'ব। আৰু কেনেদৰে পইচাটো পাবা ইয়াৰ বিষয়ে তোমালোকৰ স্কুলৰ সন্মানীয় প্ৰধান শিক্ষকক তোমালোকে সুধি ল'বা। ঠিক আছে, এতিয়া চোৱা, এই বৰ্ষত অৰ্থাৎ 2023 চনত কিমানগৰাকীয়ে পজিশ্যন পাবলৈ সক্ষম হৈছে? টোটেল 22। ঠিক আছে, ক্লাছ 8ৰ 5জন, ক্লাছ 9ৰ 5জন, ক্লাছ 10ৰ 12জন। এতিয়া কোনে কোনে পজিশ্যন পাবলৈ সক্ষম হ'ল ইয়াৰ বিষয়ে যি ৰিজাল্ট বুকখনত দিয়া আছে। ক্লাছ 8ৰ এইবাৰ দেৱাংগ মাধৱ কলিতা, ৰমতি চালিমা, মৌচুমী পাৰ্ভিন, নীলমজিৎ শইকীয়া, দিকুমণি কলিতা। ক্লাছ 9ৰ নৱনীৰজ বৰুৱা, প্ৰজ্বলিতা হাজৰিকা, অভিক্ষিত কে অধ্যাপক, আৰিয়ান কাশ্যপ, দৰিণ পৰ্বী ভৰালী। ঠিক তেনেদৰে ক্লাছ 10ৰ জ্যোতিৰ্ময় বড়ো, ৰিয়ান গগৈ, আদিত্য চক্ৰৱৰ্তী, ৰাহুল ৰঞ্জন মহন্ত, প্ৰিয়া কলিতা, ভৱেশ জৈন, যতীন আগৰৱাল, জাগৃত কানৈ, দিব্যাংশ বাজাজ, উমাংগী বৰা, মানস প্ৰতিম শইকীয়া আৰু লুইত প্ৰতিম নাথে ৰেংক পাবলৈ সক্ষম হৈছে। এতিয়া কোনে কিমান নম্বৰ ৰেংক পাইছে একেবাৰে শেষত ৰাইট ছাইডৰ শেষত ধুনীয়াকৈ দিয়া আছে। তোমালোকে তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ইয়াৰ ৰিলেটেড আৰু কিবা সুধিবলগীয়া থাকে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।